নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে আজি পুৱাই কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আৰু ইয়াৰ প্ৰতিটো খবৰেই আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজি এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগতে আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটিয়ে হৈছে অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল কৃষক নেতা মানস কোঁৱৰ। জেলৰ পৰা ওলাইয়েই চৰকাৰক তীব্ৰ সমালোচনা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দায়িত্ব জ্ঞানহীন আখ্যা। মঙলবাৰে মুকলি আকাশৰ তললৈ ওলাল কৃষক নেতা মানস কোঁৱৰ। কা আন্দোলনৰ সময়ত নিয়াৰ এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈ বিগত 6 মাহে কাৰাবন্দী হৈ আছিল মানস কোঁৱৰ। সোমবাৰে নিয়াৰ আদালতে 30,000 টকাৰ আমানতৰ বাবদ জামিন মঞ্জুৰ কৰিছিল মানস কোঁৱৰৰ। কিন্তু কৰোনা ভাইৰাছৰ দোহাই দি নিয়াৰ আদালতে জামিন দিয়া কোঁৱৰক আবদ্ধ কৰি থোৱা হৈছিল। অৱশেষত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ পাছত মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'ল মানস। ইপিনে জেলৰ পৰা ওলাইয়েই প্ৰতিবাদমুখৰ হোৱা দেখা গ'ল কৃষক নেতাগৰাকী। কোঁৱৰৰ অভিযোগ, চৰকাৰৰ বিৰুদ্ধে কথা ক'লে ৰাষ্ট্ৰদ্ৰোহী সজায়। এইখন ফেচিবাদৰ চৰকাৰ, সাম্প্ৰদায়িক আৰু ফেচিবাদৰ বিৰুদ্ধে এখন নতুন যুঁজ আৰম্ভ হ'ব, মানস কোঁৱৰৰ মন্তব্য। কা আন্দোলনক লৈও মন্তব্য মানস কোঁৱৰৰ। আজিৰ পৰা কা আন্দোলন আকৌ নতুন ৰূপত আৰম্ভ কৰা হ'ব। আনহাতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মানস কোঁৱৰৰ বিস্ফোৰক মন্তব্য। জেলৰ অৱস্থা একেবাৰে বেয়া। পৰহি 52 জনৰ শৰীৰত COVID-19 ধৰা পৰিছে। তাৰ পাছৰ পৰাই তেওঁলোকক দুটা কোঠাত বন্দী কৰি ৰখা হ'ল। আক্ৰান্ত হোৱা 24 ঘণ্টালৈকে তেওঁলোকক হাস্পাতাললৈ নিয়া নহ'ল। আজিলৈকে 200 জনৰ COVID-19 পৰীক্ষা কৰা হৈছে। পৰীক্ষা কৰা সকলৰ ভিতৰত 120 জনৰ COVID-19 পজিটিভ ধৰা পৰিছে। জেলৰ 80% মানুহে জ্বৰ আৰু কাহত আক্ৰান্ত হৈছে। এই ক্ষেত্ৰত জেল কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। বন্ধুসকল, তাৰ পিছৰ 2 নম্বৰ খবৰটিয়ে হৈছে ব্ৰহ্মপুত্ৰৰ গৰ্ভত নিৰ্মাণ হ'ব চীনতকৈও দীঘল পানীৰ তলৰ সুৰংগ। লুই বাৰ্জাৰ কোম্পানীয়ে প্ৰস্তুত কৰা প্ৰি ভিজিবিলিটি ৰিপৰ্ট আৰু DPRত মঞ্জুৰি। পূব লাডাখৰ গালোৱান ঘাটিত ভাৰতীয় আৰু চীনা সেনাৰ মাজত হোৱা হিংস্ৰ সংঘাতৰ পিছত সৃষ্টি হোৱা উত্তেজনা হ্ৰাস কৰিবলৈ এফালে য'ত সেনা পৰ্যায়ৰ কথা বতৰা অব্যাহত আছে, আনফালে কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশৰ পৰা অসমলৈকে পথ পৰিবহণ ব্যৱস্থা শক্তিশালী কৰিবলৈ কুচকাৱাজ চলাইছে। ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰ নদীৰ গৰ্ভত 14.85 কিলোমিটাৰ দীঘল সুৰংগ নিৰ্মাণৰ সিদ্ধান্তত মঞ্জুৰি দিছে। দেশত প্ৰথমবাৰলৈ নদীৰ গৰ্ভত নিৰ্মাণ হ'বলগীয়া এই টানেল পূব চীনৰ তাহু জলাশয়ৰ তলেৰে নিৰ্মাণ কৰা 10.79 কিলোমিটাৰ টানেলতকৈ দীঘল হ'ব বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে অসমৰ গহপুৰ NH-52 পৰা নুমলীগড় NH-37ক সংযুক্ত কৰিবলৈ ব্ৰহ্মপুত্ৰৰ তলেৰে 4 লেনযুক্ত সুৰংগৰ নিৰ্মাণৰ সিদ্ধান্তত মঞ্জুৰি দিছে। কোৱা হৈছে যে পথ পৰিবহণ তথা ৰাজমাৰ্গ মন্ত্ৰালয়ৰ সাৰ্বজনিক উপক্ৰম ৰাষ্ট্ৰীয় অৱসংৰচনা বিকাশ নিগম লিমিটেডে আমেৰিকাৰ কোম্পানীয়ে দাখিল কৰা নদীৰ তলত নিৰ্মাণ কৰিবলগীয়া ডিটেইল প্ৰজেক্ট ৰিপৰ্টত মঞ্জুৰি দিছে। ৰাষ্ট্ৰীয় মাধ্যমত প্ৰকাশ পোৱা মতে এই সুৰংগ নিৰ্মাণৰ প্ৰি ভিজিবিলিটি ৰিপৰ্ট আৰু DPR প্ৰস্তুত কৰিছে অসমত বহু চৰ্চিত আমেৰিকাৰ কোম্পানী লুই বাৰ্জাৰে। কোম্পানীটোৱে ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে 14.85 কিলোমিটাৰ দীঘল সুৰংগ বনোৱাৰ প্ৰি ভিজিবিলিটি ৰিপৰ্ট আৰু DPR প্ৰস্তুত কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে মঞ্জুৰিও দিছে বুলি প্ৰকাশ পাইছে। দাবী কৰা হৈছে যে এই সুৰংগৰ তলেৰে সৈন্য বাহন আৰু অস্ত্ৰ শস্ত্ৰৰে সজ্জিত বাহন 80 কিলোমিটাৰ প্ৰতি ঘণ্টাত বেগেৰে চলাব পাৰিব। সূত্ৰত প্ৰকাশ কৰা মতে ডিচেম্বৰৰ পৰা এই সুৰংগ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব। বন্ধুসকল, তাৰ পিছৰ 3 নম্বৰ খবৰটিয়ে হৈছে ভাৰতত নিয়ন্ত্ৰণৰ বাহিৰত কৰোনা ভাইৰাছ। প্ৰতিদিনে হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে মহামাৰী কৰোনা ভাইৰাছত। দেশত যোৱা কিছুদিনৰ পৰা সাংঘাতিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰোনাৰ সংক্ৰমণ। 24 ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰি থকা তথ্যই ইয়াৰ ভয়াৱহতাৰ ইংগিত বহন কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে ভাৰতত বিগত 24 ঘণ্টাত 29,105 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে। আনহাতে মৃত্যু হৈছে 500 গৰাকী লোকৰ। বিগত কিছুদিনৰ পৰা প্ৰতিদিনে 25,000ৰো অধিক লোক কৰোনাত আক্ৰান্ত হৈ আহিছে যদিও কালিৰ সংখ্যাটো সৰ্বাধিক। দেশত এতিয়া মুঠ কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে 9,06,617 গৰাকী
আৰু মৃত্যু হৈছে 23,727 গৰাকী। উল্লেখযোগ্য যে দেশত এতিয়া 3,10,928 গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 4,71,578 গৰাকী ৰোগী কৰোণামুক্ত হৈছে। কৰোণাৰ সংখ্যাৰ হ্ৰাস নাপালেও ভাৰতৰ বাবে এটাই সুখবৰ যে কৰোণাৰ চিকিৎসা চলি থকা ৰোগীৰ সংখ্যাতকৈ কৰোণামুক্তৰ সংখ্যা অধিক। উল্লেখযোগ্য যে আক্ৰান্তৰ সংখ্যাৰে পৃথিৱীৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা শীৰ্ষস্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থানত উপনীত হৈছে ভাৰত। সোমবাৰলৈকে দ্বিতীয় স্থানত ব্ৰাজিল আছিল যদিও ভাৰতত কিছুদিনৰ পৰা তীব্ৰ হাৰত বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনা, যাৰ বাবে আক্ৰান্তৰ সংখ্যাৰে দ্বিতীয় স্থানত উপনীত হ'ল ভাৰত। ভাৰতত সৰ্বাধিক মহাৰাষ্ট্ৰ, তামিলনাডু আৰু দিল্লীত কৰোণাই প্ৰভাৱ বিস্তাৰ কৰিছে। বন্ধুসকল, তাৰ পিছৰ 4 নম্বৰ খবৰটিয়ে হৈছে তীব্ৰ সমালোচনাৰ পিছত উলুবাৰীৰ বৈদ্যুতিক শ্মশানৰ পৰা ডক্টৰ বাণীকান্ত কাকতিৰ নাম ফলক প্ৰত্যাহাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সোমবাৰে গুৱাহাটীত উত্তৰ পূবৰ প্ৰথমখন বৈদ্যুতিক শ্মশানৰ আৰম্ভণি কৰিছিল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। উলুবাৰী ৰাজহুৱা শ্মশানত GMDয়ে তৈয়াৰ কৰি উলিওৱা শ্মশানখনৰ নামাকৰণ কৰা হৈছিল ডক্টৰ বাণীকান্ত কাকতি বৈদ্যুতিক শ্মশান হিচাপে। এগৰাকী বৰেণ্য ব্যক্তিৰ নামত শ্মশানখনৰ নাম দিয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়া আৰু বৌদ্ধিক প্ৰতিবাদৰ পিছত এতিয়া বিষয়টোত হস্তক্ষেপ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ছচিয়েল মিডিয়াত বিভিন্নজনে সমালোচনা কৰিছিল চৰকাৰক। সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে মুখ্যমন্ত্ৰীয়ে তৎকালীনভাৱে শ্মশানখনৰ পৰা ডক্টৰ বাণীকান্ত কাকতিৰ নাম ফলক উঠাই দিবলৈ নিৰ্দেশ প্ৰদান কৰে। বন্ধুসকল, তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে চীনে ভূটানৰ যিখিনি ঠাই নিজৰ বুলি দাবী কৰিছে তাতে এতিয়া ভাৰতে নিৰ্মাণ কৰিব পথ। ভাৰতে ভূটানৰ সীমান্ত অঞ্চলত এটা পথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। পথটো নিৰ্মাণ হ'লে গুৱাহাটী আৰু অৰুণাচল প্ৰদেশৰ টাৱাঙৰ দূৰত্ব 150 কিলোমিটাৰ হ্ৰাস পাব। শেহতীয়াকৈ ভূটানৰ এই সীমান্ত অঞ্চল চীনে নিজৰ বুলি দাবী কৰিছিল। এই পথটো নিৰ্মাণ হ'লে কৌশলগতভাৱে ভাৰতৰ লাভ হ'ব, কিয়নো পথটো চীনৰ সীমাৰ কাষেৰে পাৰ হৈ যাব। পথটো নিৰ্মাণ হ'লে ভাৰতে চীনতকৈ কেইবাগুণ অধিক সেনা ক্ষীপ্ৰতাৰে সীমান্ত অঞ্চলত নিয়োগ কৰিব পাৰিব। তদুপৰি ইয়াৰ ফলত টাৱাঙৰ উপৰি ভূটান গোটেই পূব সীমান্ত তথা উত্তৰ পূবৰ ৰাজ্যৰ সৈতে থকা চীনৰ সীমান্তলৈ ক্ষীপ্ৰতাৰে সেনা প্ৰেৰণ কৰিব পাৰিব। বাতৰি অনুসৰি ভাৰত চৰকাৰে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনক পথ নিৰ্মাণৰ কামৰ দায়িত্ব দিছে। এই পথটোৱে টাৱাঙৰ সমীপৰ লুমলাক ভূটানৰ ত্ৰাসিগঙৰ সৈতে সংযুক্ত কৰিব। ইয়াৰ পৰা থিম্পু কাষতে পৰিব আৰু ভাৰতৰ সীমাত থাকিব। ইয়াৰ ফলত ভাৰত আৰু ভূটানৰ সুৰক্ষা বৃদ্ধি পোৱাৰ লগতে যোগাযোগ বৃদ্ধি পাব। চীনে অলপতে ভূটানৰ সুদীৰ্ঘ পূব অঞ্চলত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ প্ৰয়াস চলাইছিল। এই অঞ্চলটো অৰুণাচল প্ৰদেশৰ সেই 90,000 বৰ্গ কিলোমিটাৰ বিস্তৃত অংশৰ সৈতে সংলগ্ন, য'ত চীনে নিজৰ প্ৰভুত্ব দাবী কৰে। ভূটান আৰু চীনে 1984 চনৰ পৰা নিজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে আলোচনা চলাই আহিছে। কিন্তু শেহতীয়াকৈ ভাৰতৰ সৈতে চীনৰ সংঘাতৰ মাজতে চীনে ভাৰত আৰু ভূটান সীমান্তত নিজৰ আধিপত্য প্ৰদৰ্শন আৰম্ভ কৰে। উল্লেখযোগ্য যে 1984 চনৰ পৰা 2016 চনলৈকে চীন আৰু ভূটানৰ মাজত সীমা বিবাদক লৈ 24খন বৈঠক অনুষ্ঠিত হৈছে। কিন্তু ডকলাম বিবাদৰ পাছতে ভূটান আৰু চীনৰ মাজত আলোচনা বন্ধ হৈ পৰিছে। আনহাতে চীনৰ সম্প্ৰসাৰণবাদী মনোভাৱ ঠন ধৰি উঠাৰ সময়তে ভাৰতে ভূটানৰ সীমান্ত অঞ্চলত আৰম্ভ কৰিব খোজা পথ নিৰ্মাণৰ পৰিকল্পনাই চীনৰ বাবে চাপ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। বন্ধুসকল, তাৰে পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে বিশ্বৰ শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰত কিয় সৰ্বাধিক লোক আক্ৰান্ত হ'ল মহামাৰী কৰোণা ভাইৰাছত, জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। বিশ্বৰ ভিতৰতে আমেৰিকাত সৰ্বাধিক লোক কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। সংক্ৰমণৰ সংখ্যা উদ্বেগজনক যদিও ইয়াৰ অন্তৰ্নিহিত কাৰণ ব্যাখ্যা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ট্ৰাম্পে কয় যে আমেৰিকাই অন্য দেশৰ তুলনাত সৰ্বাধিক লোকৰ কৰোণা টেষ্ট কৰিছে, যাৰ বাবে সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে। তেওঁ কয় যে আমি বাকী দেশৰ তুলনাত বহুত টেষ্ট কৰিছোঁ। টেষ্ট কৰিলে আক্ৰান্তৰ সংখ্যাও পোহৰলৈ আহে। কিছুমান দেশে হাস্পাতাল বা চিকিৎসকৰ ওচৰলৈ আহিলেহে টেষ্ট কৰে। সেই দেশসমূহে এনেদৰে টেষ্ট কৰি আছে কাৰণে আক্ৰান্তৰ সঠিক তথ্য পোহৰলৈ অহা নাই। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ ট্ৰাম্পে কয় যে আমি ভাল কাম কৰি আছোঁ। ভেকচিন বনোৱা কাৰ্যটো আমি ভাল কাম কৰি আছোঁ। মই ভাবোঁ যে অতি শীঘ্ৰে ভাল খবৰ শুনিবলৈ পাম। আমি এতিয়ালৈকে ভাল কাম কৰি আছোঁ। আমাৰ টেষ্ট বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ। চীন, ৰাছিয়া, ব্ৰাজিলৰ লগতে ভাৰতৰ তুলনাত আমেৰিকাই সৰ্বাধিক টেষ্ট কৰিছে, এইদৰে কয় ট্ৰাম্পে। উল্লেখযোগ্য যে কৰোণা ভাইৰাছে সৃষ্টি কৰা সংহাৰৰ বাবে
চীনক বিশ্ববাসীয়ে কেতিয়াও ক্ষমা নকৰে বুলিও পুনৰ এবাৰ মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। বন্ধুসকল, তাৰে পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে কৰোনা ভাইৰাছ সৃষ্টি কৰা চীনৰ বিজ্ঞানীয়ে যোগাযোগ অব্যাহত ৰাখিছে মাৰ্কিন চোৰাংচোৱা সংস্থাৰ সৈতে। কৰোনা ভাইৰাছৰ সৃষ্টি এক দুৰ্ঘটনা আছিল নেকি? এই প্ৰশ্ন এতিয়া বিশ্বৰ বহুজনৰ মনত খুদনিৰ সৃষ্টি কৰি আহিছে। চীনৰ উহান প্ৰদেশৰ পৰীক্ষাগাৰত কৰোনা ভাইৰাছ সৃষ্টি কৰা হৈছিল বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মুকলিকৈ অভিযোগ কৰি আহিছে। এনে সময়তে 2016 চনত হোৱাইট হাউচৰ নীতি নিৰ্ধাৰকৰ দায়িত্বত থকা ষ্টিভ বেননে কৰোনা ভাইৰাছৰ সৃষ্টি সন্দৰ্ভত ঘটাইছে এক মহাবিস্ফোৰণ। বেননে প্ৰকাশ কৰা মতে কৰোনা ভাইৰাছ দুৰ্ঘটনাবশত পৰীক্ষাগাৰৰ পৰা বাহিৰলৈ ওলাইছিল আৰু এই দুৰ্ঘটনাৰ সৈতে জড়িত একাংশ চীনৰ বিজ্ঞানীয়ে পশ্চিমীয়া দেশ বিশেষকৈ আমেৰিকাৰ চোৰাংচোৱা আৰু তদন্তকাৰী সংস্থাৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে। বেননে কয় যে 2015 চনত চীনৰ উহানত স্থাপন কৰা হৈছিল পেথোজেন লেবৰেটৰী। 2018 জানুৱাৰী মাহৰ পৰা তাত বাদুলিৰ দেহৰ পৰা বিয়পি পৰা কৰোনা ভাইৰাছৰ বিষয়ে গৱেষণা চলিছিল। ইমানখিনিলৈকে সকলো ঠিকেই আছিল, কিন্তু এদিন হঠাতে সেই ভাইৰাছ দুৰ্ঘটনাবশত পৰীক্ষাগাৰৰ পৰা বাহিৰলৈ ওলাল আৰু সমগ্ৰ বিশ্বতে বিয়পি পৰিল। দুৰ্ঘটনাৰ সৈতে জড়িতসকলে FBI ৰ সৈতে সম্পৰ্ক ৰাখি অহা বুলি বেননে স্পষ্টভাৱে কৈছে।